উদক ভেটাৰখীয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ কয়েদী হাজোটিক গাঞ্জা যোগান ধৰি গ্ৰেপ্তাৰ হ'ল 2 আৰক্ষী জোৱান। অপৰাধীৰ বাবে এতিয়া অৱসৰ বিনোদনৰ ঠাই হৈ পৰিছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। কাৰাগাৰৰ ভিতৰত কয়েদী হাজোটিয়ে লাভ কৰে ৰাজ আতিথ্য। তাৰ বিনিময়ত কাৰাগাৰৰ একাংশ বৰমূৰীয়া আৰু আৰক্ষীয়ে লাভ কৰে মোটা অংকৰ ধন। কাৰাগাৰৰ ভিতৰত অনৈতিক কাৰ্যকলাপ চলাৰো অভিযোগ দীৰ্ঘদিনীয়া। কয়েদী হাজোটিয়ে যিমান ধন দিব পাৰিব সিমানেই সুবিধা লাভ কৰিব। এই নীতিৰেই চলি আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। খুদ আৰক্ষীয়ে যোগান ধৰে ড্ৰাগছ, গাঞ্জা তথা নিচাজাতীয় দ্ৰব্য। উদাহৰণ এই দুজন। এই দুয়োজন চতুৰ্থ অসম আৰক্ষীৰ জোৱান। দুয়োৰে দায়িত্ব আছিল কাৰাগাৰত। কাৰাগাৰত নিজৰ দায়িত্ব ভালদৰে পালন নকৰিলেও দুয়োজনে কয়েদী হাজোটিক গাঞ্জা যোগান ধৰা দায়িত্বটো কিন্তু ভালদৰেই পালন কৰে। তাৰ বিনিময়ত এই 2 টকা খকুৱাই কয়েদী হাজোটিৰ পৰা লৈছিল ধন। অৱশেষত 2 আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে। কাৰাগাৰ কৰ্তৃপক্ষই দুয়োজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। চতুৰ্থ অসম আৰক্ষীৰ এই 2 জোৱান ক্ৰমে কংকন বৰা আৰু দেৱজিৎ দাস। দুয়োজনৰ পৰাই বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিছে 19 পেকেটকৈ গাঞ্জা। 2 জোৱানক জেৰা অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে। উল্লেখযোগ্য যে দুদিনৰ পূৰ্বে এগৰাকী যুৱতীয়ে কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আনিছিল বহু বিস্ফোৰক অভিযোগ। কয়েদী হাজোটিক ৰাজ আতিথ্য তথা অন্যান্য সা সুবিধা দিয়াৰ বাবদ লাখ লাখ টকা কাৰাধীক্ষকক দিয়াৰো অভিযোগ আছিল যুৱতীগৰাকীৰ। কয়েদী হাজোটি তথা তেওঁলোকৰ পৰিয়ালৰ সৈতে হোৱা কথা বতৰাত স্পষ্ট হৈছিল এই তথ্য। যুৱতীগৰাকীয়ে ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ লগতে সংশ্লিষ্ট বিভাগতো দাখিল কৰিছিল লিখিত অভিযোগ। পুৰা মুক্ত বেহা, যেনে আপোনাৰ ড্ৰাগ ছাপ্লাই, গাঞ্জা, তাৰপিছত প্ৰষ্টিটিউশ্যন, মানি, তাৰপিছত এইবিলাক মোবাইল ফোন, এণ্ড্ৰইড ফোন, লেপটপ, অল ফেচিলিটিজ চলি আছে। তাৰপিছত আপোনাৰ খোৱা লোৱা বাৰু সেইটো বাদ দিছোঁ, খোৱা লোৱাটোৰ কাৰণে যিখিনি পে'মেণ্ট লয়, কিন্তু যিখিনি প্ৰষ্টিটিউশ্যন আৰু ড্ৰাগছ ব্যৱহাৰ চলি আছে আৰু তেওঁ হিউজ পৰিমাণে মানে VIP ট্ৰিটমেণ্টৰ ৰুম থাকে, তাতে আপোনাৰ যেনেকৈ আমি হোটেলত থাকোঁ তেনেকৈ মানে গেষ্ট হাউচৰ নিচিনা তেওঁলোকক ট্ৰিট দিয়ে। যোনে পইচা দিব পাৰে, তেওঁ 20,000-ৰ পৰা 1 লাখলৈকে পে'মেণ্ট লয়। এতিয়া প্ৰশ্ন হয়, সঁচাকৈ কাৰাগাৰত চলে নেকি এনে কাৰবাৰ? যদি যুৱতীগৰাকীৰ অভিযোগ সঁচা হয় তেতিয়াহ'লে কিমান ভয়ংকৰ হ'ব পাৰে এই কথাবোৰ? শেহতীয়াভাৱে যুৱতীগৰাকীয়ে অনা অভিযোগৰ বাবে বৰমূৰীয়াসকলে নিজৰ দুখ ঢাকিবৰ বাবে এই 2 আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰোৱা নাইতো। 2 আৰক্ষী জোৱান ধোৱা তুলসীৰ পাত নহ'লেও কম পানীৰ মাছ নহয় কাৰাগাৰৰ একাংশ বিষয়া কৰ্মচাৰী। সেয়েহে এতিয়া প্ৰয়োজন হৈছে উচ্চ পৰ্যায়ৰ তদন্তৰ। নহ'লে পুথি খলিহনাক দুখ ঠেলিয়েই সাৰি যাব ৰৌ বৰালি। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।